বুধবাৰে নিশা 11:45 মৌৰাবাৰী মহাবিদ্যালয়ৰ সন্মুখৰ এটা পৰিত্যক্ত ঘৰৰ পৰা ওলাই অহা এটা অজগৰ সাপে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। কাষৰীয়া লোকৰ ঘৰত নিশা 11 মান বজাত সাপটো সোমাই অহাত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজে মৌৰাবাৰী আৰক্ষীক খবৰ দিয়ে। পিছলৈ মৌৰাবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৰিগাঁও বন বিভাগক খবৰ দিয়ে যদিও কোনো ধৰণৰ সুফল নাপায়। উপায়ন্তৰ হৈ মৌৰাবাৰী থানাৰ আৰক্ষীৰ দলটোৱে অজগৰ সাপটোক উদ্ধাৰ কৰি থানালৈ লৈ যায়। বৰ্তমান মৌৰাবাৰী আৰক্ষীৰ জিম্মাত আছে অজগৰ সাপটো। মৌৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইয়া হৈছিলে তেওঁলোকৰ বহুত দূৰত আহি পাওঁতে দেৰি হ'ব, তেওঁলোকে মৰ্ণিঙৰ কথা ক'লে। সেইকাৰণে সাপটো যিহেতু মানুহৰ ঘৰখনৰ কিনাৰতে আছিলে, ল'ৰা ছোৱালী আছিলে, সেইকাৰণে আমাৰ জোৱানসকলে লাগি মেলি সাপটোক উদ্ধাৰ কৰিলে। বন বিভাগ কি নাই? বন বিভাগৰ ৰাতি অসুবিধা হ'ব, মৰ্ণিঙৰ কথা ক'লে। আপোনালোকে যোগাযোগ কৰিছিলে? যোগাযোগ কৰিছিলোঁ আমি। ৱেটটো কিমান হ'ব সাপডালৰ? সাপডালৰ ৱেটটো 10-12 কেজি। ইমান ৰাতি 11টা বাজে ক'ত যায়? এই নোসোমাব, এইজন সোমালেই দেখোন। না না পাহে যদি যাওক নালাগে নেকি? ওলাই আহক নালাগে নেকি? সেইটো চাইডে যাওক। 10 লাখ টিফালে দি ধৰিব লাগিব। মুখখন চাই আছে আপোনালোকে চাই আছে। অভিজিত মাতক ওলাই আহক। হে এই বাঁহডাল দি পেলাই সেইফালে দি খেদিব লাগিব। ধৰিলে নেকি আপুনি? নাই এফালে আহিব, এইফালে মানুহখিনি আছো না, চাইডে আহিব। জেগাটো বহুত সৰু, কিন্তু মুখখন মই চাই আছো। নালাগে আৰু সোমাবলে, পিছফালে বহুত ডাঙৰ। ছাৰ, অজগৰডালৰ ওজন কিমান হ'ব অনুমান? 12 কেজি। কিবা ফৰেষ্টৰ মানুহ আহিছিল নে পুলিচৰ মানুহে উদ্ধাৰ কৰিছে? পুলিচৰ মানুহে উদ্ধাৰ কৰিছে। ফৰেষ্টক ফোন কৰা হৈছিলে, ফোন কৰাৰ পিছত ৰেছপন্স নাপালোঁ। এজনৰ ফোন কৰোঁতে আহোঁতে পলম হ'ব, মানুহ অসুবিধা হ'ব বুলি কোৱাৰ কাৰণে আমি লাগি ভাগি সাপটো খুৱাই আছোঁ।